মঙ্গলবার থেকে শুরু অসম বিধানসভার শীতকালীন অধিবেশন। 5 দিন ধরে চলবে অধিবেশন। অধিবেশনের শুরুর দিনই উত্তাল মহানগরের সশলের ধর্নাস্থল। রাজ্য সরকারের বিরুদ্ধে মিথ্যে প্রতিশ্রুতির অভিযোগে সরব একাধিক সংগঠন। সরকার বিরোধী স্লোগানে উত্তাল গোটা পরিবেশ। চাকরি নিয়মিতকরণের দাবিতে ধর্নায় বসেন বঞ্চিত লোয়ার ও আপার প্রাইমারি শিক্ষকরা। যে 2021 চনৰ 30 জানুৱাৰী তাৰিখে তেখেতে আমাৰ একে কেটেগৰীৰ খানাপাৰা খেলপথাৰত 4500 শিক্ষকক চাকৰি নিয়মীয়াকৰণ কৰিলে আৰু সিদিনাই আমি প্ৰতিবাদ কৰাতে তেখেতে কৈছিলে যে মাণ্ডলী আয়ুক্তৰ ভুলৰ বাবে যিসকল শিক্ষক ৰৈ গ'ল তেখেতসকলক 45 দিন বা এমাহৰ ভিতৰতে চাকৰি নিয়মীয়াকৰণ কৰাৰ তেখেতে আশ্বাস দিছিলে। কিন্তু আজি 5 বছৰে তেখেতক আমি বিভিন্ন সভাই সমিতিয়ে লগ ধৰি আমি তেখেতক কথাটো অৱগত কৰাই আছোঁ আৰু তেখেতে আমাক আশ্বাস দি আছে যে আপোনালোকৰ চাকৰিখিনি নিয়মীয়াকৰণ কৰি দিম। কিন্তু কৰি নিদিয়াত শেষবাৰৰ বাবে আমি তেখেতৰ প্ৰতিমূৰ্তিত আমি যোৱাকালি আমি 24 নৱেম্বৰৰ পৰা আমি আমাৰ কাৰ্যসূচী ইয়াত ৰূপায়ণ কৰিছোঁ। এদিকে স্বশাসিত পরিষদের দাবিতে সরব হয় দেউরি ছাত্র সংস্থা। অধিবেশনের প্রথম দিনই হাতে প্ল্যাকার্ড নিয়ে প্রতিবাদী উত্তাল করে তোলে ধর্নাস্থল। গতিকে দেউৰী ৰাইজে সাংবিধানিক সুৰক্ষা হিচাপে দেউৰী চাৰিটাকৰ পৰিকল্পনাক সাংবিধানিক সুৰক্ষা প্ৰদান কৰিবৰ কাৰণে ৰাইজে আজি দাবী কৰিব অৱস্থান ধৰ্ম কৰি অসম চৰকাৰক জনাব বিচাৰিছে। আৰু অতি সোনকালে আহি থকা বিধানসভাৰ নিৰ্বাচনৰ আগে আগে যদি দেউৰী জনগোষ্ঠীৰ ৰাইজক সাংবিধানিক সুৰক্ষা প্ৰদান নকৰে কিন্তু অন্যথা দেউৰী ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিব। আমি বহুতো মন্ত্ৰী বিধায়ক MLAক আমি লগ ধৰিছোঁ যে আমাৰ সমস্যাসমূহ তেওঁলোকক অৱগত কৰিছোঁ। দেউৰী চাৰিটা পৰিষদক সাংবিধানিক সুৰক্ষা প্ৰদান কৰিব লাগে, কিন্তু আমাৰ কোনো মন্ত্ৰী বিধায়কে আমাৰ দেউৰী জনগোষ্ঠীৰ কোনো জনপ্ৰতিনিধি নথকাৰ কাৰণে আমাৰ সমস্যাসমূহ তেওঁলোকে বিধানসভাত কেতিয়াও উপস্থাপন কৰা নাই। এদিন ক্ষুদ্র ঋণ রেহাইয়ের দাবিতে সরব হয় নারী মুক্তি সংগ্রাম সমিতির সদস্যরা। রাজ্যের বিভিন্ন জায়গা থেকে গুয়াহাটিতে হাজির হয় মহিলারা। প্রতিবাদ স্থলে পুলিশের সঙ্গে মতবিরোধ হলে একটা সময় পরিবেশ উত্তাল হয়ে ওঠে। আপোনালোকে যদি মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈছে, ৰন্ধন বন্ধন যিবিলাক আচলতে মাইক্ৰ' ফাইনেন্স কোম্পানী তেওঁলোকৰ যদি ঋণ লৈছে তেনেহ'লে সেই ঋণ পৰিশোধ কৰাৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ নিজৰ নামটো নিজে ঘোষণা কৰি থৈ আহে। তেওঁ কৈ আহে যে এই ঋণ আচলতে মইহে দিম, মইহে আচলতে যিবিলাক ঋণ আছে এই ঋণবিলাক মাৰিম। এতিয়া আপোনালোকে চিন্তা নকৰিব, আপোনালোকে ঋণ ল'লে যদিও এইটো পৰিশোধ কৰাৰ দায়িত্ব মই লৈছোঁ, গতিকে এইবাৰ বিজেপিক ভোট দি জিকাওক। এনেকৈয়ে আচলতে অসমৰ মহিলাই আমাৰ সহজ সৰল মহিলাবিলাকে বিজেপি চৰকাৰ শাসনত বহুৱালে। তাৰ পাছত 21 চনৰ পৰা আজি আপোনাৰ 26 চন পাবলৈ হ'ল, আজি 25 চন, 3 মাহৰ পাছত পুনৰ নিৰ্বাচন হ'ব। এইবাৰ হিমন্ত বিশ্ব শৰ্মাই আচলতে কোনখন মুখ লৈ এই মহিলাবিলাকৰ ওচৰলৈ যাব। এদিন সশলে একাধিক দাবি দাওয়াতে সরব হয় দেউরি, গোর্খা, হাজং, সূত্রধর থেকে শুরু করে 9টি সংগঠন। ভিডিও জার্নালিস্ট রাতুল আহমেদের সঙ্গে কল্পজিৎ শইকিয়ার রিপোর্ট, NKTV বাংলা।